গাইজ বৰ্তমান মই আছোঁ উজান বজাৰত থকা সতী ৰাধিকা শান্তি উদ্যান। ফটো আৰু ৰিলছত দেখি পেলাই ভবা নাছিলোঁ যে ইমান বেছি ডাঙৰ হ'ব। অথনিৰ পৰা খোজকাঢ়ি আছোঁ শেষেই নহয় আৰু যোনফালে যাওঁ সেইফালে নতুন কিবা দেখাব। মানে ভাল লাগিছে বস্তুটো, লিটাৰেলি কৈছোঁ, সঁচাকৈ বহুত বেছি ভাল লাগিছে, বহুত বেছি ধুনীয়া বনাইছে। আৰু ইয়াতে যদি মই কওঁ, মই যদি ছাজেশ্যন দিওঁ, আপোনালোকে ইভিনিংটো আহিব পাৰে বাৰু, বাচ্চা লৈ পেলাই ধুনীয়াকৈ ইয়াতে খেলিবলৈ বহুত জেগা আছে। আপোনালোকে যদি অকণমান দুপৰীয়া টাইমত যদি আহে, ইয়াৰ ছানছেটটো মজা পাব মানে একদম, কাৰণ সন্মুখতে ব্ৰহ্মপুত্ৰখন পুৰা ধুনীয়া, বহিবলৈ জেগা আছে, বহুত মজা লাগিছে। আৰু বাকীখিনি আপোনালোকক দেখুৱাইছোঁ লাহে লাহে। পাৰ্কখন বহুতেই বেছি ধুনীয়াকৈ বনাইছে, ৱেল মেইনটেইন, বহুত ধুনীয়া লাগিছে আৰু বহুত বেছি দীঘল, বহুত বেছি ডাঙৰ, কিন্তু দেই বহুত বেছি ভাল লাগিছে। আৰু আপোনালোকে ইয়াতে ল'ৰা ছোৱালী লৈ আহিব পাৰে, খেলিবলৈ বহুত জেগা আছে। তাৰপিছত যদি আপোনালোকে অকণমান এক্সাৰচাইজ কৰিম বুলি ভাবিছে, তাকো ইয়াত জেগা আছে। আৰু এইটো এপ্ৰিললৈকে চাগে, মই যিমানখিনিলৈকে জানো এপ্ৰিললৈকে চাগে ফ্ৰী হয়, কাৰণ আজিতো আমি ফ্ৰীয়ে পালোঁ। আজিতো একচুৱেলি ইয়াতে আহিম বুলি অহা নাছিলোঁ, মানে এইফালে আহিছিলোঁ, ভাবিছোঁ যে সোমাই যাওঁ এপাক কেনেকুৱা কি। এটা শ্বৰ্টছ বনালোঁ বাৰু, কিন্তু ইয়ালৈ এদিন ভালকৈ আহি পেলাই এটা ফুল লং ব্লগ বনাব লাগিব, আৰু লগতে এটা ধুনীয়া ৰিল বনাব লাগিব। মানে বহুত বেছি ধুনীয়া, সঁচা কৈছোঁ বহুত বেছি ধুনীয়া।